500 বছৰ হ'লে এজোপা আমাৰ খেতিয়কসকলে খেতিৰ পৰা আহি ইয়াতে জিৰণি লয়। চাওক সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ। য'ত এখন সুন্দৰ পুখুৰী, এইটো আমাৰ কন্যাকা ফাৰ্মলৈ যোৱা ৰাস্তা। চাওক আপোনালোকে এই ৰাস্তাটোৰ বিষয়ে কিবা ক'বা নেকি? আগতে এইটো ৰাস্তাত আমি একঁকাল পানী আছিলে, হয় নহয়? গাঁত আছিলে, পুৰা হেৰি আছিলে, গৰু দিবলৈ যাওঁ চাপৰিত। এইটো ৰাস্তাই কন্যাকা ফাৰ্মলৈ যাব পাৰি। আৰু এখন সুন্দৰ পথাৰ আপোনালোকক দেখুৱাই আছোঁ। খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰি আহি এইজোপা আখদৰ তলতে থাকে, জিৰণি লয় খন্তেক। চাওক আপোনালোকে এইখন পথাৰ, এটা সুন্দৰ পৰিৱেশ। আহক অন্য ভিডিঅ'ত লগ পাম। পথাৰৰ মাজতে এটা, আমি এইটো অসমীয়াত বৰটোকোলা বুলি কয়, আপোনালোকে কি চৰাই বুলি কয় নাজানো। এইটো বৰটোকোলা। চাওক, অৰুণাচলতো ইমান ডাঙৰ চৰাই দেখিলেতো মাৰি খায়ে পেলাব, নহয় জানো? গতিকে আমাৰ ইয়াতো কমচে কম দেখিবলৈ পাইছোঁ, বহুত ভাল লাগিছে। গতিকে চাওক, এইটো চৰাই আপোনালোকৰ ভাষাত কি বুলি কয়? আমাৰ ভাষাত হৈছে বৰটোকোলা। এইটো চাওক, আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কি চৰাই এইটো। आप लोग भी हिंदी भाषी लोग, आप लोग भी देखिए ये चिड़िया को क्या नाम बोलता है, कमेंट करके जनाइए प्लीज। কৃষকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছিলে। এবাৰ বতৰ বাতলি ইমান ঠিক নহয় কাৰণে খেতি ইমান ঠিক হোৱা নাই। তথাপিতো আপোনালোকক এখন সুন্দৰ ডাঙৰ এখন পথাৰ দেখুৱালোঁ। এইখন চাওক, ভাল লাগিছে। কোৱা, পথাৰখন বহুত ভাল লাগিছে। কাৰণ ধান হ'ব দিয়া নহ'লে আৰু বেছি দিন নাই ধান